Hello students, আজি ক্লাসটো গোটে চেপ্টাৰটো মেইন ক্লাস হয়। যদি আজি তোমালোকে বুজি নোপোৱা তেতিয়াহলে এই চেপ্টাৰটো একোৱে বুজি নাপাবা আৰু মোস্টলি এক্সামৰ কোৱেশ্চন বিলাক এই পাৰ্ট 2 পাই আহিব। গতিকে মই ভাবো তোমালোকে আজি বুজি পাবলৈ চেষ্টা কৰা। প্ৰথমতে আছে the pistils, the megasporangium and the embryosac। আমি যোৱাবাৰ মাইক্ৰোস্পঞ্জিয়ামৰ বিষয়ে পঢ়িলো, মেল গেমেটোফাইটৰ বিষয়ে পঢ়িলো। আজি আমি আৰম্ভ কৰিম ফিমেল গেমেটোফাইট কেনেকৈ ডেভেলপমেন্ট হয়। গতিকে প্ৰথমতে আমি পাম দা পিষ্টিলছ, মেগাস্পঞ্জিয়াম কি, পিষ্টিল কি, অভিউল কি, এম্ব্ৰিয়োসেক কি, ক'ত পায়, কেনেকৈ ডেভেলপমেন্ট হয়। গতিকে যেহেতু এটো ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টতে সকলো পৰিঘটনাবিলাক হয়, গোটে মেইন ফাংচন এক্টিভিটি বিলাক ইয়াতে হয়। গতিকে ইয়াৰ বিষয়ে জনাটো তোমালোকে দৰকাৰ। গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকা। So the gynoecium represents the female reproductive part of the flower। তোমালোকে এটো গম পাইছে যে গাইনোচিয়ামটোৱে ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টটো ডেজিগনেট কৰে, যেনেকৈ এণ্ডোচিয়ামে মেল ৰিপ্ৰডাক্টিভ পাৰ্ট আৰু গাইনোচিয়ামে সদায় ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টটোৱে ডেজিগনেট কৰে। Each pistils has 3 parts, the stigma, style and ovary। মই তোমালোক কৈছো যে গাইনোচিয়াম শব্দটোত পিষ্টিল শব্দ ব্যৱহাৰ হয়, কাৰ্পেল শব্দ ব্যৱহাৰ হয়। তাৰ মানে গাইনোচিয়াম, পিষ্টিল আৰু কাৰ্পেল সিনোনিম। গতিকে কৈছে যে each pistil has 3 parts, the stigma, the style and the ovary। তলৰ অংশটো গতিকে ষ্টিগমা বুলি ক'লে ওপৰত যে লাগি আছে সেই পাৰ্টটোক ষ্টিগমা বুলি কোৱা হয়। ষ্টাইলটো হৈছে যিডাল দীঘলীয়া ঠাৰি আৰু অভেৰী হৈছে শেষৰ ফুলা অংশটো। The stigma serve as a landing platform for pollen grains। ইয়াৰ পৰা কি বুজিলা তোমালোকে? এই যে ষ্টিগমা পাৰ্টটো দেখিছা, is a landing platform। আমি প্লেটফৰ্ম, লেণ্ডিং প্লেটফৰ্ম কাক কওঁ? যেতিয়া এয়াৰপোৰ্ট এটাত যিটো ৰানৱে তাত যে হেলিকপ্টাৰখন আহি পৰেহি, এইটো লেণ্ডিং প্লেটফৰ্ম। গতিকে ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টৰ যিটো ষ্টিগমা পাৰ্ট, ই সদায় পলেনৰ কাৰণে লেণ্ডিং প্লেটফৰ্ম। সদায় পলেনবিলাক আহি এই ষ্টিগমা পৰ্চনতে পৰে, এই ষ্টাইলত নপৰে, অভেৰীত ডাইৰেক্ট নপৰে। ই প্ৰথমতে সদায় আহি ষ্টিগমাত পৰিব, তাৰপিছত ষ্টাইলৰ যোগেদি অভেৰীলৈ গুচি যাব। এইটো পাছত আমি লাহে লাহে পাম হয় পলেন গ্ৰেইনছ, পলেন গ্ৰেইনৰ কাৰণে। গতিকে এই ফুলপাহৰ এইটো পলেন গ্ৰেইনৰ এটা ফটো দিছো মই তোমালোকক। তেতিয়াহ'লে পলেন গ্ৰেইনত তোমালোকে কি পাইছিলা? পলেন গ্ৰেইনত সেইদিনাখন কৈছিলো নহয়, দুটা সেল ষ্টেজত সিহঁতে পৰাগযোগ ঘটাবলৈ ওলাই আহে। সম্পূৰ্ণ যিবিলাক প্ৰচিডিউৰ কমপ্লিট হোৱাৰ পিছত যেতিয়া 2 সেল ষ্টেজ, কিছুমানৰ 3 সেল আৰু কিছুমানৰ 2 সেল, যেনে 2 সেল বুলি ক'লে ভেজিটেটিভ সেল আৰু জেনেৰেটিভ সেল। যেতিয়া এইটো হৈছে 2 সেল ষ্টেজ, যেতিয়া 3 সেল ষ্টেজ হ'ব, তেতিয়া এই জেনেৰেটিভ সেলৰ গেমেটটোকে দুটা ভাগ হৈ ইয়াত কিমান হ'ব? দুটা হ'ব। তাৰমানে এটা, দুটা আৰু তিনিটা, এইটো হ'ব 3 সেল ষ্টেজ। গতিকে যেতিয়া ভেজিটেটিভ সেল আৰু জেনেৰেটিভ সেল থাকিব তেতিয়া 2 সেল ষ্টেজ। যেতিয়া জেনেৰেটিভ সেলৰ যিটো নিউক্লিয়াছ সেইটো দুভাগ হয়, দুটা গেমেট প্ৰডিউচ হয়, তেতিয়া তাক কোৱা হয় 3 সেল ষ্টেজ। ইয়াত 2 সেল ষ্টেজত দেখা যায়। আৰু সেইদিনাখন তোমালোকে কোনোবাই মোক মেছেজ দিছিলা যে পলেন গ্ৰেইনত এক্সাইন থাকে আৰু কি থাকে? ইনটাইন থাকে। বাহিৰটোক এক্সাইন বুলি কোৱা হয় আৰু ভিতৰটোক কোৱা হয় ইনটাইন, কভাৰটো, যিটো প্ৰটেক্টিভ কভাৰিং। আৰু কৈছিলা যে স্যাৰ জাম্পৰ ফাংচন কি? ইয়াত যে আছে জাম্পৰ ফাংচন কি? এই পৰবিলাক কিয় দিয়া হয়? কাৰণ যিটো ইনটাইনত এনেকৈ এটা টিউব ফৰ্ম হয়। এই টিউব ফৰ্ম হৈ পিনে এই যে গেমেট দুটা প্ৰডিউচ হৈছিলে, ইয়াত গেমেট দুটা যে প্ৰডিউচ হৈছিলে, সেই গেমেট দুটা এই টিউবৰ লগতে গুচি আহে, টিউবৰ লগত গুচি আহে। যদি জাম্পৰটোৱে নাথাকে, তাৰমানে এক্সাইনটো যদি কমপ্লিট থাকে, তেতিয়াহ'লে ইহঁতৰ ৰাস্তা নাই, কেনি ওলাব?
তোমালোকে এখন ঘৰত এখন দরজা কিয় দিয়া হয় সেইপিনেদি মানুহ অহা যোৱা কৰিবলৈ বা ওলাবলৈ গাড়ী এখনতো দরজা থাকে সেইপিনেদি ওলাবলৈ সোমাবলৈ তেনেকে পলেনতো সেইটো ফেচিলিটি থাকে যে ইনটাইনৰ ভিতৰত যে চেম্বাৰত গেমেট প্ৰডিউচ হ'ব দুটা এই গেমেট দুটা যে প্ৰডিউচ হ'ব সেই দুটা এই ইনটাইনতে এটা পলেন টিউব ফৰ্ম হ'ব এনেকে য'তে ত'তে পলেন টিউব ফৰ্ম নহয় যেনিদি জাম্পও থাকিব ফুটা থাকিব সেইপিনেদি পলেন টিউব ফৰ্ম হৈ পিনে ওলাই আহিব গেমেট গিটা ভিতৰৰ পৰা ওলাই আহিব এই গেমেট দুটা ক'লে যাব এই ষ্টিগমাত যে পলেন টিউব পৰিব ষ্টিগমাত পৰাৰ পিছত এই পলেন টিউবডাল এনেকে তললৈ ষ্টাইলৰ যোগেদি আহি পিনে ইহঁতে অভেৰিত সোমাবহি গতিকে মেইন কনচেপ্ট সেইটোৱে পলেনৰ গঠনটো চোৱা এক্সাইন থাকিব ইনটাইন থাকিব এক্সাইনত ফুটা থাকিব ফুটাটো জাম্প ফুটা মানে জাম্পটো কেলে দিছে কাৰণ ইনটাইনত এডাল টিউব ফৰ্ম হ'ব সেই টিউব ফৰ্মেদি সেই গেমেট গিটা ওলাই আহিব গেমেট গিটা আহি ক'লে ওলাই যাব ইহঁতেতো ক'বালৈ যাব লাগিব ডেষ্টিনেশ্যন ক'ত ইহঁতৰ ডেষ্টিনেশ্যন হৈছে এই অভেৰি কেনি যাব ইয়াতহে পৰিব পলেন টিউবটো ইয়াত নপৰিব জানো পলেন টিউব পোৱাৰ পিছত ইহঁতে ষ্টাইলৰ যোগেদি পলেন টিউবডাল আহি থাকিব তাৰপিছত লাষ্টত গৈ অভেৰিৰ ভিতৰত সোমাবগৈ ফিউজন হ'বলৈ গতিকে বহুত ইজি হয় এবাৰ বুজি পালে পাহৰিবলৈ দিগদাৰ গতিকে মই ভাবো তোমালোকে ইমানলৈকে বুজি পাইছা নেক্সট Gynoecium is the female reproductive organ. আকৌ মই ৰিপিট কৰিছো Gynoecium is a female reproductive organ. The free unit of Gynoecium is called pistil or carpel. মনত থাকিব Gynoecium টো হৈছে female reproductive organ আৰু ইহঁতৰ যিটো free unit এইটো মই হাইলাইট কৰি দিছো Gynoeciumৰ free unitটোক কোৱা হয় pistil নহয় বা carpel. Gynoecium টো female reproductive organ ইহঁতৰ যিটো ফ্ৰী ইউনিট সেইটো কোৱা হ'ব পিষ্টিল নহলে কাৰ্পেল কাৰ্পেল ইজ অলসো নন এজ মেগাস্পোৰোফিল মনত থাকিব সদায় কাৰ্পেলক কি বুলি জনা যায় মেগাস্পোৰোফিল প্ৰতিটো শব্দ মনত থাকিব লাগিব কিন্তু তাৰপিছত এইটো হয়নে গাইনোচিয়াম ষ্টিগমা আছে ষ্টাইল আছে অভেৰি আছে তাৰ প্ৰতিটো ফ্ৰী ইউনিটক কোৱা হয় কাৰ্পেল গাইনোচিয়ামৰ প্ৰতিটো ফ্ৰী ইউনিটক কোৱা হয় কাৰ্পেল যদি এপা ফুলত এডাল কাৰ্পেল থাকে দেখিছানে 1 লিখিছো মই এডাল কাৰ্পেল থাকে তেতিয়ালে হেতা কোৱা হয় মনোকাৰ্পেলেৰী যদি দুডাল কাৰ্পেল থাকে তেতিয়াহলে তাক কোৱা হয় বাইকাৰ্পেলেৰী যদি তিনডাল থাকে তাক কোৱা হয় ট্ৰাইকাৰ্পেলেৰী তাৰ মানে কাৰ্পেল এডাল যদি থাকে মনোকাৰ্পেলেৰী দুডাল থাকিলে বাইকাৰ্পেলেৰী তিনডাল থাকিলে ট্ৰাইকাৰ্পেলেৰী গতিকে এডাল কি ইয়াত এডাল ষ্টিগমা আছে না বহুত আছে কাৰ্পেল কেডাল আছে ইয়াতো বহুত আছে তেতিয়াহলে কি বুলি কোৱা হ'ব ইয়াত মেনি মাল্টি কাৰ্পেলেৰী এইটো মনোকাৰ্পেলেৰী নহয় ইয়াত যিটো ফটো দিছো আমি সেইটো মনোকাৰ্পেলেৰী নহয় বাইকাৰ্পেলেৰী নহয় ট্ৰাইকাৰ্পেলেৰী নহয় ই মাল্টি কাৰ্পেলেৰী হয় হ'ব যদি কাৰ্পেল বিলাক কেনেকৈ থাকিব কাৰ্পেল বিলাক যদি ফিউজ হৈ থাকে তাক কোৱা হয় এনেকৈ চোৱা ইজি হয় যদি কাৰ্পেল বিলাক ফিউজ হৈ থাকে তাক কোৱা হয় 1 মিনিট যদি কাৰ্পেল বিলাক ফিউজ হৈ থাকে মই এটা ড্ৰ কৰি দিছো যদি কাৰ্পেল বিলাক ফিউজ হৈ থাকে এনেকে তাক কোৱা হয় সিনকাৰ্পাছ অভেৰি এটাই এডাল ষ্টাইলডাল কিন্তু ষ্টিগমা কেইবাটাও আছে গতিকে যেতিয়া কাৰ্পেল বিলাক ফিউজ হৈ থাকে তাক কোৱা হয় সিনকাৰ্পাছ আহিব এইটো পৰীক্ষাত নেক্সট যদি ফ্ৰী হৈ থাকে তেতিয়াহলে তাক কোৱা হয় এপোকাৰ্পাছ হ'ব ইয়াত চোৱা এটা আছে stigma style ovary stigma style ovary stigma style ovary তাক মানে ট্ৰাইকাৰ্পেলেৰী বুলি ক'ব পাৰা তেতিয়াহলে সেই কন্ডিশনটো কোৱা হয় এপোকাৰ্পাছ যদি ফিউজ হৈ থাকে সিনকাৰ্পাছ যদি ফিউজ হৈ থাকে নহয় যদি ফিউজ হৈ থাকে তাক কোৱা হয় সিনকাৰ্পাছ যদি ফ্ৰী হৈ থাকে এপোকাৰ্পাছ নেক্সট এইটো এটা বহুত ইম্পৰ্টেন্ট স্লাইড হয়
যেটো ইম্পৰ্টেন্ট বুলি কওঁ মনত ৰাখিবা তোমালোকে তো নাপাহৰিবা ইনসাইড দা ওভেৰি ইজ দা ওভেৰিয়ান কেভিটি বা লকিউল মই আগত কৈছিলো নহয় এটো যদি ওভেৰি হয় ওভেৰিৰ ভিতৰত তো কেভিটি এটা থাকিব না এটো গুটেটো ফুল হৈ থাকে এটো এটা ভিতৰত হলো বুলিয়ে ধৰিলা এটো কোৱা হয় কেভিটি আৰু সেই ওভেৰিৰ ভিতৰত যেটো কেভিটিটো আছে তাক তেতিয়াহ'লে ওভেৰিয়ান কেভিটি বুলিয়ে কোৱা হয় আৰু তাৰ ভিতৰতে এটো লকিউল বুলিও কোৱা হয় ওভেৰিয়ান কেভিটিক লকিউল বুলিও কোৱা হয় মনত থাকিব ওভেৰি আছে ওভেৰিৰ ভিতৰত এটা কেভিটি আছে যেহেতু কেভিটিটো ওভেৰিৰ ভিতৰত আছে সেইকাৰণে তাক কোৱা হয় ওভেৰিয়ান কেভিটি নামটো হৈছে লকিউল আৰু লকিউলৰ ভিতৰত কি থাকে ওভিউল এটো ওটো ভাল নহল তাক কোৱা হয় ওভিউল মনত থাকিব the placenta is located inside the ovarian cavity এটা নতুন শব্দ এটা পালো প্লেসেন্টা প্লেসেন্টা কোড আছে ওভেৰিয়ান কেভিটি মানে লকিউলত আছে কোপা ওলাইছে arising from the placenta are the megasporangia commonly called the ovules এতিয়া চোৱা তোমালোকে ওভেৰি পালো ওভেৰিৰ ভিতৰত কেভিটি পালো কেভিটিটো কোৱা হয় লকিউল বুলি কোৱা হয় ঠিক আছে এতিয়া কেভিটি বুলি ধৰিলা সেই কেভিটিটোৰ ভিতৰত কি হয় প্লেসেন্টা আছে হয়নে গতিকে প্লেসেন্টা কি হয় প্লেসেন্টা বা মেগাস্পৰেঞ্জিয়া কমনলি কল ওভিউলস ওভিউলস বিলাক উৎপত্তি হয় লাগি থাকে বুলি ক'ব পাৰা তাৰ মানে এতিয়া চোৱা কেভিটিটোৰ ভিতৰত ওভিউল বিলাকটো ঘূৰি নুফুৰে ক'বাতো লাগি থাকিব লাগিব আমাৰ নিচিনা ফ্ৰী নহয় যে যেনিয়ে মন যায় তেনিয়ে যাব গতিকে কেভিটিৰ ভিতৰত ওভিউল বিলাক ক'বাত লাগি থাকিব ওভেৰিৰ লগত লাগি থাকিব লাগিব এইটো ওভেৰি যেনিবা ধৰি লোৱা এই ওভেৰিৰ ভিতৰত ওভিউলস থাকিব সৰুকে কিন্তু এই ওভিউলস বিলাক ফ্ৰী নহয় যেনিয়ে মন যায় বোলে আজি নৰ্থলৈ গ'লো কাইলে সাউথলৈ গ'লো ইষ্ট ওয়েষ্ট এনেকুৱা কৰি নাথাকে সিহঁতে ক'বাত ওভিউলত লাগি থাকিব যেনিবা ৱালত লাগি থাকিব সেই লাগি থকা অংশটোকে কোৱা হয় প্লেসেন্টা আমাৰ হিউম্যান বিঙত কি হয় বেবিটো মাকৰ গৰ্ভত এডাল নাড়ীৰ যোগেদি লাগি থাকে প্লেসেন্টা ইও সেই একেই কাম কৰে নাৰিশমেন্টৰ কাম কৰিব ওভিউলৰ নাৰিশমেন্টত মানে এতিয়া চাগে বুজি পাইছা গতিকে ওভেৰিটো চোৱা ইয়াত জুম কৰি দিছো মই অকল ওভেৰি পোৰ্শনটো ইয়াত জুম কৰি ভাৰ্টিকেল সেকশন কৰিছো ঠিক আছে কাৰ্পেল বুলি কিয় কোৱা হৈছে গোটেইডাল লৈছে না অকল ওভেৰি সেকশন কোৱা নাই প্ৰতিটো শব্দ লাইন যেতিয়া তোমালোকে বুজি পাবলৈ চেষ্টা কৰিবা তেতিয়াহে ভালকে বুজি পাবা আমি কৈছো ইয়াত লিখিছে চোৱা ভাৰ্টিকেল সেকশন থ্ৰু কাৰ্পেল ভাৰ্টিকেল সেকশন থ্ৰু ওভেৰি বুলি কোৱা নাই ভাৰ্টিকেল সেকশন থ্ৰু কাৰ্পেল কাৰণ ইয়াত চোৱা স্টিগমা ষ্টাইল পোৰ্শনটো আছে অকল ওভেৰিটো থাকিলে তেতিয়ালে লিখিলে ভাৰ্টিকেল সেকশন থ্ৰু ওভেৰি গতিকে যেহেতু কাৰ্পেলডাল গোটেইডাল সেকশন কৰিছে গতিকে সেইকাৰণে কৈছে ইয়াত ভাৰ্টিকেল সেকশন থ্ৰু কাৰ্পেল এতিয়া আমি আহিলো এইটো ওভেৰি বুজি পাইছে গোটেইটো ওভেৰি ফুলা অংশটো ওভেৰিৰ ভিতৰত যেটো কেভিটি আছে তাক কোৱা হয় ওভেৰিয়ান কেভিটি বা লকিউল তাৰ ভিতৰত ওভিউল আমাৰ মেইন পাৰ্টটো ওভিউল এই দেখিছা না ওভিউল আৰু ওভিউলটো ক'ত লাগি আছে ওভেৰি ৱালত লাগি আছে হয়নে এই পোৰ্শনটো তাকে কোৱা হয় প্লেসেন্টা the point of attachment of ovule to ovary মনত থাকিব the point of attachment of ovule to ovary গতিকে প্লেসেন্টা হল ওভিউল টু ওভেৰি লগত লাগি থকা অংশটো প্লেসেন্টা গতিকে ৰিপিট কৰি দিম নে মই এনেকুৱা লাগে তোমালোক যেন কনফিউজ হৈ গৈছা বহুত ইজি হয় কিন্তু বাৰে প্ৰতি কনফিউজ কৈছা এটা লাগিছে মই ভাবিছো বুজি পাইছা আৰু বহুত আছে গতিকে মই আগবাঢ়িছো the megasporangium or ovule চোৱা ওভেৰিটো আছিলে ওভেৰিৰ ভিতৰত কেভিটি আছিলে আৰু কেভিটিৰ ভিতৰত আমি ওভিউলটো আছে বুলি কৈছিলো অকল আমি ওভিউলটোৰ বিষয়ে পঢ়িম এতিয়া ওভেৰিৰ বিষয়ে নপঢ়ো অকল ওভিউলটোৰ বিষয়ে পঢ়িম আৰু সেই ওভিউলটোক কোৱা হয় মেগাস্পৰেঞ্জিয়ামক ওভিউল বুলি কোৱা হয় গতিকে ওভিউলটো দেখিবলৈ এনেকুৱা মনত ৰাখিবা ওভিউলৰ ষ্ট্ৰাকচাৰ এইটো ওভিউলটো ক'ত পাম ওভেৰিৰ ভিতৰত পাম ইয়াত তোমালোকে বাহিৰত এনেকৈ ওভেৰিটো পাবা আমি ওভেৰিটো অকা নাই এনেকৈ ওভেৰিৰ ভিতৰত ওভিউলটো সোমাই আছে
হয় না কিন্তু আমি অভেৰিটো অঁকা নাই অকল অভিলটো আঁকিছো নেক্সট The ovule is a small structure attached to the placenta by means of a stalk called funicle. বুজি পাইছা না অভিলটো কি হয় প্লেসেন্টাৰ লগত লাগি থাকে ইয়াত মই আকৌ লিখিব আকৌ তোমালোক কনফিউজ হৈ গলা ফিনিকল মানে কি মই আগতে প্লেসেন্টা বুলি কৈ আছিলো আকৌ এতিয়া ফিনিকল বুলি কৈছো অভেৰি আৰু অভিউল লাগি থকা অংশডালক মাইডালক প্লেসেন্টা বুলি কয় যিডাল ঠাৰি ঠিক আছে প্লেসেন্টা আৰু অভিউল লাগি থকা এইডোখৰক কোৱা হয় ফিনিকল কিন্তু অভিউল আৰু অভেৰি ৱাল এডালক যিডোখৰত লাগি থাকে এডোখৰ প্লেসেন্টা কিন্তু প্লেসেন্টা আৰু অভিউলৰ মাজৰ যিডোখৰ লাগি থকা অংশ সেইডোখৰক কোৱা হয় ফিনিকল হল The ovule is a small structure হয় সৰু structure attached to the placenta placenta লগত লাগি থাকিব by means of a stalk called the funicle কিন্তু অভিউল আৰু অভেৰি অভিউলটো য'ত অভেৰি লগত লাগি থাকে সেইটো আকৌ প্লেসেন্টা কিন্তু প্লেসেন্টা আৰু অভিউল লাগি থকা অংশডোখৰ হৈছে ফিনিকল এইডোখৰ Each ovule has one or two protective envelopes called integuments. এইটো হৈছে আউটাৰ কভাৰিং এইডোখৰ আউটাৰ কভাৰিং আৰু এইডোখৰ হৈছে ইনাৰ কভাৰিং দুটা কভাৰ আছে আউটাৰ কভাৰিং আৰু ইনাৰ কভাৰিং ইয়াৰ কাম হৈছে প্ৰটেক্ট কৰা ভিতৰত কি আছে আমি এতিয়ালৈকে গম পোৱা নাই গৈ আছো আমি ভিতৰলৈ গৈ আছো ঠাৰিডাললৈ গলো ঠাৰিডালৰ পৰা বাহিৰৰ কভাৰটোলৈ গলো বাহিৰৰ আউটাৰ কভাৰ আছে ভিতৰ আউটাৰ কভাৰ আছে আৰু ইনাৰ কভাৰ আছে তাক কোৱা হয় ইন্টিগুমেন্টছ গতিকে ইন্টিগুমেন্ট সদায় ডিপ্লয়ড হয় আৰু ইহঁতৰ নেচাৰটো হৈছে ফাংচন প্ৰটেক্টিভ নেচাৰ এইটো এনভলভ হয় হল নেক্সট enclosed within the integuments is a mass of cell called the nucellus ই কাক প্ৰটেক্ট কৰে ই প্ৰটেক্ট কৰে নিউচেলাছক ইয়াতে সেল কিছুমান আছে এই ভিতৰ অংশটো কোৱা নাই ইয়াক কোৱা নাই ইয়াত সেল আছে এইবিলাকক কোৱা হয় নিউচেলাছ এই ৰেড আখৰে লিখাটো কোৱা হয় নিউচেলাছ তাৰ মানে যিটো প্ৰটেক্টিভ ইন্টিগুমে কাক কভাৰ এতিয়া বৰ্তমান কভাৰ কৰি আছে নিউচেলাছক Integuments encircle the ovule except at the tip where a small opening called the micropyle. Integumentটোৱে গোটেই অভিউলটো কভাৰ কৰে কিন্তু এটা পোৰ্শন এৰি দিয়ে যেনেকৈ পলেনত এটা পোৰ্শন টিউব ফৰ্ম হ'বলৈ এটা হোল আছিলে জাম পোৰ বুলি কৈছিল আমি হয় না ৰবা এইটো আছে হোলটো তাক কোৱা হয় পলেনৰ ক্ষেত্ৰত কি বুলি কোৱা হৈছিলে জাম পোৰ কিন্তু ইয়াৰ ক্ষেত্ৰত কি হয় অভিউলত এটা হোল আছে ইয়াক কোৱা হয় মাইক্ৰোপাইল লিজিয়ন except at a tip where a small opening called the micropyle গতিকে অভিউলৰ ক্ষেত্ৰত বা অভেৰিৰ ক্ষেত্ৰত এই হোলটো কোৱা হয় মাইক্ৰোপাইল মানে কভাৰিং যিটো আউটাৰ ইনাৰ কভাৰিঙে গোটেই অভিউলটো কভাৰ কৰে কিন্তু এটা হোল এৰি দিয়ে উশাহ নিশাহ ল'বলৈ এটা হোল এৰি দিয়ে কিন্তু ইয়াৰ মেইন ফাংচন কি জানানে এই যে পলেন টিউবটো যে ফৰ্ম হ'ব ভিতৰৰ পৰা এনেকৈ যে টিউব এটা ফৰ্ম হ'ব এনেকৈ যে টিউবটো ফৰ্ম হৈ গেমেট দুটা লগত আহিব ই একচুয়ালি এইপিনেদি এন্ট্ৰি কৰিব সোমাবলৈতো এটা ৰাস্তা আহিব ন এইটো সাইডে এন্ট্ৰি কৰিব গেমেট গিটা ইয়াত সোমাই যাব গতিকে পয়েন্ট অফ এন্ট্ৰি হল opposite the micropylar end is a salaza representing the basal part of the ovule এটো পहिले বুজি পোৱা যায় মাইক্ৰোপাইলৰ অপোজিট এই অংশটো কোৱা হয় সালাজা মানে বেস তোমালোকৰ কিতাপত এই ডায়াগ্ৰামটো উল্টাকে আছে
ইয়াৰ পজিশনটো সব কিতাপতে বেলেগ বেলেগকৈ আছে মই তোমালোকক বুজি পাবলৈ এনেকৈ দেখাইছো ফিনিকেলটো ওপৰতো থাকিব পাৰে আপৰাইটো হ'ব পাৰে গতিকে অপজিট দা মাইক্ৰ'পাইলাৰ এণ্ড ইজ দা চালাজাৰ এণ্ড ইয়াৰ প্ৰতিটো অংশ মনত থাকিব লাগিব এই লাইনটো মনত ৰাখিবা ইনসাইড দা নিউচেলাস এই নিউচেলাসৰ ভিতৰ অংশৰ কথা কৈছে ইয়াৰ ভিতৰ অংশৰ কথা কৈছে inside the nucleus lots of cells are present meiosis will occur in any cell among them and form the megaspore which ultimately form the embryo sac or female gametophyte গতিকে embryo sac আৰু female gametophyte ক'ত ফৰ্ম হয় নিউচেলাছৰ ভিতৰত বহুত সেল থাকে প্ৰথমতে সেই সেলবিলাকত শাখাত্মক বিভাজন হয় মিয়োসিস হয় যিকোনো এটা সেলতে সেল থাকে নিউচেলাছৰ ভিতৰত বহুত সেল থাকে ইহঁতৰ কোনবা এটা সেলত কি হয় মিয়োসিস হয় মিয়োসিস হোৱাৰ পিছত কি হয় মেগাস্পোৰ ফৰ্ম কৰে আৰু সেই মেগাস্পোৰে আলটিমেটলি embryo sac বা ফিমেল গেমেটোফাইটটো ডেভেলপ কৰে বুজি পালা তোমালোকে অভেৰীৰ ভিতৰত অভিউল আছিলে হয় না অভিউলৰ ভিতৰত কেভিটি থাকে কেভিটিৰ ভিতৰত অভিউল থাকে বুলি কয় গতিকে অভিউলৰ ভিতৰত আমি গোটেই ষ্ট্ৰাকচাৰটো অভিউলৰ ষ্ট্ৰাকচাৰটো এতিয়া বুজি পালো আউটাৰ ইন্টিগুমেন্ট ইনাৰ ইন্টিগুমেন্ট তাৰ পিছত নিউচেলাস আছে নিউচেলাসৰ ভিতৰত যিকোনো এটা সেল ইহঁতৰ নিউচেলাসত থকা যিকোনো এটা সেল মিয়োসিস হৈ পেনে মেগাস্পোৰ ফৰ্ম কৰে মেগাস্পোৰ সেল ফৰ্ম কৰে আৰু সেই মেগাস্পোৰ সেলৰ পৰা কি হয়গে embryo sac বা ফিমেল গেমেটোফাইটটো ডেভেলপ কৰে ইয়াতো মই হে একে লাইনটোৱে লিখিছো নিউচেলাস সেলটো মিয়োসিস হৈ মেগাস্পোৰ হ'ল আৰু মেগাস্পোৰ পৰা embryo sac বা ফিমেল গেমেটোফাইট ডেভেলপ হয় যিহেতু ইয়াত ডিভিজন হৈ হ্যাপ্লয়েড গেমেট প্ৰডিউস হ'ব গতিকে গেমেট সদায় হ্যাপ্লয়েড হয় বাকি ইন্টিগুমেন্ট embryo sac নিউচেলাস নহয় ইন্টিগুমেন্ট আৰু নিউচেলাস এইবোৰ হৈছে কি ডিপ্লয়েড মাইক্ৰোপাইলটো যেহেতু এটা হোল ইয়াৰ কোনো ডিপ্লয়েড হ্যাপ্লয়েডৰ কোনো কথা নাহে গতিকে নিউচেলাস আৰু ইন্টিগুমেন্ট তোমালোকে মনত ৰাখিবা ই ডিপ্লয়েড কন্ডিশন embryo sacটো সদায় হ্যাপ্লয়েড হয় নেক্সট ক্লাছত আমি ইয়াৰ পাছৰ যেটো মেগাস্পোৰেঞ্জিয়ামৰ যেটো মেগাস্পোজেনেসিস প্ৰসেসটো আমি ডিসকাশন কৰিম তোমালোকে ভিডিওটো বাৰে বাৰে চোৱা যদি এই ভিডিওটো বুজি নাপা তাৰ আগৰ ভিডিওটো চোৱা সেই ভিডিওটো বুজি নাপালে তাৰ আগৰ ভিডিওটো চোৱা গতিকে কাৰণ আমি ওপৰৰ পৰা যেটো পৰ্যায়ক্ৰমে আহি আছো মাজতে তোমালোকে যদি এটা ভিডিও স্কিপ কৰা বুজি নাপাবা গতিকে মই হেকানে বাৰম্বাৰ কৈ আছো তোমালোকে ভিডিওটো এবাৰ বুজি নাপালে দুবাৰ চোৱা আৰু সিৰিয়ালি চোৱা মই হেকানে পুৰা সিৰিয়ালি এৰেঞ্জ কৰি দিছো চেপ্টাৰ 1 অৰ চেপ্টাৰ 2 পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 তেনেকে এৰেঞ্জ কৰা আছে গতিকে তোমালোকে তেনেকে চোৱা পাৰ্ট 2 টো চাই পেনে পাৰ্ট 1 নাচাবা সদায় পাৰ্ট 1 টো চাই পাৰ্ট 2 টো চোৱা নহলে তোমালোকৰ বুজি পোৱাত বিয়াত অসুবিধা হ'ব গতিকে মই ভাবো তোমালোকে ইমানখিনিলৈকে বুজি পাইছাই কিবা যদি ডাউট থাকে তোমালোকে মোক সুধিবা